সকলোকে অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ আৰু থাম্বনেইল দেখি গম পাইছে কি হ'বলৈ গৈ আছে। এয়া প্ৰথমে নতুন ঘৰ আদৰণি কৰিবৰ কাৰণে মানে ৰংগুলি অঁকা হ'ল। তাৰপিছত ধুনীয়াকৈ থপনাখন চিজিল কৰি গামোচাখন লগাই ল'লোঁ। তাৰপিছত মাহ প্ৰসাদখিনি যে তিয়াই থোৱা আছিলে সেইখিনি ধুই ল'ম বুলি ল'লোঁ। আৰু ইফালে আনফালে পায়স বনাইছিলোঁ আৰু লালমোহন আছিলে। লালমোহনখিনি ভিডিঅ' কৰা নহ'লে, আগতে আপোনালোকক ভিডিঅ' এটা দিছিলে লালমোহন বনাইছিলোঁ বুলি, সেইখিনি থাকিয়ে গ'ল। তাৰপিছতে আকৌ ইয়াত ধুনীয়াকৈ কাটি বাছি চাফা কৰি ল'লোঁ। আপেল কাটিলোঁ, কল কাটিলোঁ, নাৰিকল, তাৰপিছত এখিনি নাৰিকল মই চুচি দিছোঁ আৰু এখিনি নাৰিকল আকৌ এনেকৈ কাটি দিছোঁ। আদাখিনি কাটি ল'লোঁ, নাৰিকল কাটি ল'লোঁ, আদা সকলোখিনি ধুনীয়াকৈ কাটি বাছি ল'লোঁ। তাৰপিছতে আৰু চবতকৈ ডাঙৰ কথা কি জানেনে, আজি যে পিন্ধি আছোঁ কাপোৰযোৰ, এই কাপোৰযোৰ লখিমপুৰৰ পৰা যে আহিছিলে, কৈছিলোঁ আপোনালোকৰ ল'ৰাটোৰ। মই ভিডিঅ' দিয়া হোৱাই নাই, দিম বুলি ভাবি আছোঁ ভালকৈ ভিডিঅ' এটা বনাই, কিন্তু টাইমেই পোৱা নাই, সেইটো কাৰণে দিব পৰা নাই। যিহেতু কৌশিকৰ আজিকালি উভতি বহুত বেছি হৈ গৈছে, অকণো শান্তি নাপাওঁ মানে তাৰ পৰা, সেইটো কাৰণে দিব পৰা নাই। আৰু মোৰো গাটো ভাল হৈ থকা নাছিলে, সেইটো কাৰণেও দিব পৰা নাছিলোঁ। আৰু এই কাপোৰযোৰ দেখিছেনে, সেই লখিমপুৰৰ দাদা আৰু বৌয়ে আনি দিছিলে, গিফ্টত দিছিলে মানে। আৰু এযোৰ আনিছিলে, মই দেখাম বাৰু। তাৰপিছতে আকৌ ধুনীয়াকৈ থপনাখন সজাই ল'লোঁ। আৰু ইয়াত যিহেতু ধূনা নাপায়, এনেকৈ পেকেট ধূনাটো কিনিলোঁ। আনফালে আকৌ ধুনীয়াকৈ ভগৱানৰ গান এটা লগাই থৈছোঁ আৰু এইখিনি ৰেডি কৰি ল'লোঁ। আৰু কৌশিকে বোলে কপা লগায় কপা লগাই আছে চাকিত, এয়া ধুনীয়াকৈ উলিয়াই লৈছে, তাক বোলে সিজিলে চাকি সজায়। আৰু দেহাৰ চুলিখিনি খুৰাই দিয়া হৈছে, যিহেতু কৌশিক দেহাক আমি কিবা এটা দৰৱ লগাই আছোঁ। ব্ৰেইনটো দেখিছেনে, ই এফাল মানে কিবা গোটা বান্ধি গৈছে, এফাল দ হৈ গৈছে। আৰু সেইটো কাৰণে মানে আমি দেখাই আছোঁ, যিদিনাখনে সফল হ'ম সেইদিনাখন আপোনালোকক জনাম বাৰু। তাৰপিছতে ধুনীয়াকৈ দেহা আৰু মই খপাখিনি সজাই ল'লোঁ। যিহেতু তুলসী পুলিটোতো চাকি দিব লাগিব, আগফালে চাকি দিব লাগিব, সকলোতে চাকি দিবৰ কাৰণে ধুনীয়াকৈ সজাই ল'লোঁ। আৰু ইফালে আকৌ মই যিখিনি মানে সেইদিনাখন ঘৰ যিহেতু প্ৰৱেশ কৰোঁতে চাউলখিনি মানে দিয়া হৈছিলে, সেই চাউলৰ মানে কেনেকৈ সজাব লাগে মই নাজানো ঘৰটো সজাবৰ কাৰণে, সেইকাৰণে আমাৰ দেহাই আকৌ বৰ ধুনীয়াকৈ জানে। সেইটো কাৰণে তাইয়ে সজাই দিলে। আৰু তাইৰ লগৰ ফ্ৰেণ্ড কেইজনমান মাতিলে, বোলে ব'লা মামীহঁতৰ ঘৰলৈ যাওঁ। আৰু আমাৰ ঘৰলৈ আহি ধুনীয়াকৈ সজাই দিলে, বহুত ভাল লাগে সিহঁতি আহি থাকিলে। যিহেতু আজিলৈকে কাৰো মামীয়েক হ'বই নোৱাৰিলোঁ, আৰু প্ৰথমবাৰৰ বাবে কোনোবাই মোক মামী বুলি মাতিছে। বহুত বহুত ধন্যবাদ সিহঁতক, কাৰণ মই এজনী নহয় দুজনীকে ভাগিন পাইছোঁ। আৰু নিজৰ বুলিবলৈতো ভাগিন এজনীও নাপালোঁ, কোনো আজিলৈকে মামী বুলি মাতিয়ে নাপালে। আৰু সেইকাৰণে সিহঁতক ইমানেই ভাল পাওঁ, ইমানেই যথেষ্ট মৰম কৰোঁ। আৰু কৌশিকৰ দেহাই খুব ভাল পায়, কাৰণ যিহেতু কৌশিক দেহা খেলিবলৈ বুলি কোনো বাই ভনী নাছিলে, আৰু পাইছে, এতিয়া ভাল পাইছে। মাহীয়েকত আছিলে, কিন্তু যিহেতু তাত থকাই নহয়, ঘৰলৈ অলপমান দিনৰ কাৰণেহে যোৱা হয়, এতিয়া খুবেই ভাল পাইছে আৰু ধুনীয়াকৈ সজাইছে। আৰু এয়া দেখিছেনে, ধুনীয়াকৈ সজাই লৈ ইফালে পাঁচমুখীয়া চাকি গছ সজোৱা হৈছে। আৰু এয়া আনি পূজা ঘৰত থ'লোহি। আৰু অগ্নিনাভ বাবাৰ থপনাখন কেনেকুৱা লাগিছে জনাবচোন। বহুত ধুনীয়াকৈ গামোচা এখন পাৰি দিছোঁ, যিহেতু ভগৱানৰ অবিহনে একো নহয়। মেইন ঘৰখনত যদি ভগৱান নাথাকে, সঁচাকৈ একোৱেই নাথাকে। আৰু দুইজনীয়ে ধুনীয়াকৈ দুখন গামোচা ল'লোঁ। আৰু গামোচাখনো দাদাহঁতে অনা কাপোৰযোৰ বয়ে দিয়া। আৰু আজি চব নতুন নতুন কাপোৰ পিন্ধি নতুন ঘৰ, নতুন গৃহলক্ষ্মী আৰু নতুনকৈ প্ৰৱেশ কৰিছে যিহেতু, আৰু সেইটো কাৰণে ভাবিছোঁ ঘৰখনত অকণমান নিয়ম কৰোঁ। আৰু আমি অহাৰ পৰা বেংগলোৰত নিয়ম কৰাই নাছিলোঁ, এইবাৰ প্ৰথম কৰিছোঁ। কিয়নো সঁচাকৈ মানে আমাৰ আগত থকা ঘৰটো মানে কৌশিকে চক খাই উঠি বহি যায়, আৰু ঘৰটো ইমান ভাল নাছিলে, সেইকাৰণে আকৌ বেলেগ এটা ঘৰ ল'ব লগা হ'ল, কিয়নো কৌশিকে ভয় খায় ৰাতি। আৰু এতিয়া ধুনীয়াকৈ নিয়ম কানুন কৰি সোমাইছোঁ। সেইদিনাখন আপোনালোকক দেখাইছিলোঁ গৃহপ্ৰৱেশ কৰোঁতে। তাৰপিছতে গৃহপ্ৰৱেশ কৰি এনেকৈ ধুনীয়াকৈ সোমালোঁ, আৰু প্ৰথম গাখীৰ উতলাইছিলোঁ গৃহপ্ৰৱেশ কৰি ঘৰত। আৰু এতিয়া নিয়ম কাৰণে সোমাইছোঁ। কৌশিক দেহাৰ কিছুমান নিয়ম কৰি আছোঁ, যিদিনাখন সফল হ'ম সেইদিনাখনে আপোনালোকক জনাম। তাৰপিছতে ধুনীয়াকৈ দুজনীয়ে সেৱা শুশ্ৰূষা কৰি ল'লোঁ। আৰু ভিডিঅ'টো অলপমান স্পীড কৰিব লগা হৈছে, কিয়নো বহুত দীঘল হৈ যায়, সেইবাবে। আৰু এনেকৈ ধুনীয়াকৈ সজাই পৰাই থোৱাৰ কাৰণে বহুত ভাল লাগিলে, কাৰণ মই আমাৰ নিয়মত ইমানখিনি নাজানো। যিহেতু আমাৰ যিখিনি নিয়ম হয় মানে নামৰ, সেইখিনি মই জানো, কিন্তু ইয়াত মানে কুমকুম লগাব লাগে, দুৱাৰডলি হালধি লগাব লাগে, এনেকৈ বহুত কিবাকিবি নিয়ম কৰিব লাগে। আৰু সেইখিনি মতেই ঘৰটো লৈছিলোঁ। তাৰপিছতে ধুনীয়াকৈ দেহাই সজাই আছে, মই চাইহে আছোঁ, কাৰণ যিহেতু মই নাজানোৱেই, আৰু সেইটো কাৰণে মই চাই থাকিব লগাই হৈছে। তাৰপিছতে এনেকৈ ধুনীয়াকৈ থপনাখন ঠিক কৰি ল'লোঁ। আৰু
আৰম্ভ কৰিলোঁ বাকীখিনি। ময়ো আকৌ ভাবিলোঁ যে চাকিখিনি ঠিক কৰি লওঁ, যিহেতু সন্ধিয়া হ'বৰে হ'ল। চাকিখিনি ঠিক কৰিলোঁ আৰু কিবাকিবি ভাবি আছিলোঁ, তেনেকুৱাতে ভিডিঅ'টো কৰি ৰখা হৈছে। আৰু ধুনীয়াকৈ থপনাখনতো চিজিল কৰি লৈছোঁ। তাৰপিছত দেহাই আকৌ অকণমান লাগি দিছে। আৰু আমাৰ দেহা জানেই, কৌশিক দেহা য'ত মানে থাকে এটা কাম দুবাৰ কৰিব লগা হয়, আৰু তেনেকৈয়ে কৰি গৈছোঁ। মাহ প্ৰসাদখিনি ধুনীয়াকৈ আগবঢ়াই ল'লোঁ ভগৱানৰ ওচৰলৈ বুলি। সন্ধিয়া হোৱাৰ লগে লগে ইয়াত দেখিছেনে চাকি বন্তি ধুনীয়াকৈ জ্বলাই ল'লোঁ, কিয়নো সন্ধিয়া হ'ল যিহেতু, আৰু ধূনাও তেনেকৈয়ে দি ল'লোঁ। আৰু আজিহে ঘৰখন বহুত পৰিষ্কাৰ লাগিছে, কিয়নো ভগৱানৰ অবিহনে একোৱেই সম্ভৱ নহয়। ৰাতিপুৱা যদি শুৱাৰ পৰা উঠি থপনাখনত ধূপ এডাল চাকি এগছ জ্বলাওঁ, সঁচাকৈ বহুত ভাল লাগে। আৰু এনেকৈ ৰংগোলীখিনি অঁকা হৈছিলে, মই অঁকা নাই দেই, মই কিন্তু নাজানোৱে, দেহাহঁতে আঁকি দিছিলে। আৰু তাইৰ লগৰ বন্ধুজনীয়ে আঁকি দিছিলে। সিহঁত দুজনীয়ে মিলিয়ে ৰংগোলী আঁকিছিলে আৰু হালধি লগাই দিছিলে দুৱাৰডলিত। আৰু তাৰপিছত মই ধুনীয়াকৈ তুলসী তলত চাকি গছ জ্বলালোঁ। বাকীখিনি সকলোতে জ্বলালোঁ। তুলসী তলত আজি 5মুখীয়া চাকি এগছ জ্বলাইছিলোঁ আৰু ধুনীয়াকৈ আশীৰ্বাদ ল'লোঁ। আজি ঘৰখন সঁচাকৈ বহুত পৰিপাটি হৈছে। আৰু কৌশিক দেহাৰ কাৰণে আমি আজি বহুত দিনৰ পৰা মানে নিৰামিষ খাই আছোঁ। মাছ মাংস আমি একোৱেই খাব পৰা নাই, যিহেতু দেহাৰ কাৰণে অলপমান আমি নিয়ম কাৰণ কৰিব লগা হৈছে। অকল ডক্তৰক দেখালেই নহ'ব, নিয়ম কাৰণো কৰিব লাগে। সেইটো কাৰণে এইখিনি মানি আছোঁ। যিদিনাখনে কৌশিক দেহা ভাল হ'ব, সেইদিনাখনে আপোনালোকক জনাম বাৰু। তাৰপিছতে ধুনীয়াকৈ ধূপ ধূনা চাকি বন্তি জ্বলাই ভাবিলোঁ প্ৰসাদখিনি মিলাই লওঁ, যিহেতু চব বেলেগ বেলেগকৈ থোৱা হৈছিলে। আৰু ইয়াত যিহেতু ডাঙৰ তেনেকুৱা বাচন নাই, চৰিয়াটোতে মিলোৱা হ'ল। তাৰপিছতে দুখন পাত সজালোঁ ভগৱানৰ কাৰণে, কাৰণ ভগৱানক দিহে মানুহে খাব লাগে বুলি কয়, সেইটো কাৰণে ভগৱানলৈ বুলি দি দিলোঁ। আৰু আমাৰ কৌশিক দেহা যে আইলাই দুখ লাগি আছে বুলি কৈছিলোঁ, সেইটো কাৰণে আমাৰ কৌশিক দেহাই একো বস্তুৱে নুচুৱে। এনেও যদি খায়, কিন্তু মানে ভগৱানক দিয়া বুলি ক'লে ঘৰখনত যদি কিবা এটা পতা হয়, কৌশিক দেহাই একোৱেই নুচুৱে। তাৰপিছতে এয়া ধুনীয়াকৈ ভগৱানলৈ বুলি উলিয়ালোঁ আৰু ভগৱানৰ থপনাত থলোঁ পাত দুখন, কিয়নো কৌশিক দেহাই খাব বুলি ভাবিছিলোঁ। কিন্তু কৌশিক দেহাই নাখালে। কৌশিক দেহাই কান্দি কান্দি নিধা হৈ গৈছেগৈ। আৰু সিমান বেয়া হৈ যায় নহয় পৰিৱেশটো, সেইখিনি আপোনালোকক দেখাব পৰা নাযায় মানে। আৰু যিখিনি ভাল হয় সেইখিনিকে দেখাওঁ, বেয়াখিনি দেখালে ক'ব, এই বেমাৰী ল'ৰাটোলৈ এইবোৰহে দেখাই আছ, এইবোৰ দেখি পইচা ঘটিছ, এনেকুৱা কথা কিছুমান নুশুনো। আৰু এটা কথা কওঁ, আজিলৈকে মই কিন্তু এটকাও পইচা ফেচবুকৰ পৰা পোৱাই নাই, অকল কষ্টহে কৰি গৈছোঁ। সেইটো কাৰণে মই ৰেগুলাৰ ভিডিঅ' দিবলৈ মন নাযায় আৰু ইমান কষ্ট কৰি থাকিবলৈ মন যায়। যিহেতু ল'ৰা এটা অসুস্থ মানুহ থাকিলে কিমান অশান্তি আপোনালোকে জানেই। আৰু এনেকৈ ভগৱানৰ ওচৰত দি পিনে সেৱা ল'লোঁ। তাৰপিছতে আকৌ অকণমানি অকণমানি পোৱালিকেইটা আছিলে যে, সিহঁতকো ধুনীয়াকৈ ভগাই দিলোঁ। আৰু এইজনী অকণমানিজনী দেখিছে। আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব।